নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যোৱাকালি মই ইতিমধ্যে এটা ভিডিঅ' আপলোড দিছিলো যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেপ্টেম্বৰ মাহৰ পৰা যি আমাৰ আসাম পুলিচৰ ইন্টাৰভিউ সমূহ আছিল এসআই কনিষ্টবল এপি ইউপি তাৰপৰা এপি আৰু কমান্ডো বেটেলিয়নক ধৰি যিখিনি ইন্টাৰভিউ আছে সেইখিনি সেপ্টেম্বৰ মাহৰ পৰা হ'ব বুলি সিএমৰ যেটো ফেসবুক পেজ আছিল তাত 2 ঘণ্টা আগতে লিখিছিলে মই হেতু ভিডিঅ' আপোনালোক ইতিমধ্যে প্ৰস্তুত কৰি দিছো নিশ্চয় আপোনালোকে চাইছে তাৰ পিছতে যি গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ পোষ্টৰ ইন্টাৰভিউ হবলগীয়া আছিল সেইখিনি সেপ্টেম্বৰ মাহৰ পৰাই আপোনালোকৰ লিখিত পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব বুলি কৈছিলে আৰু ইতিমধ্যে যেটো নিউজত প্ৰেছ মিটত তেওঁ ডেটসমূহ ইতিমধ্যে ঘোষণা কৰি দিলে এই ভিডিঅ'টো ফুল ডিটেইলছত আপোনালোকৰ কোন তাৰিখৰ পৰা আসাম পুলিচৰ ইন্টাৰভিউ ষ্টাৰ্ট হ'ব তাৰ পিছত আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষা কেতিয়া হ'ব আৰু এবাৰ যেহেতু এক্সাম প্যাটাৰ্নটো চেঞ্জ কৰিলে ফুল ডিটেইলি ভিডিঅ'টো আপোনালোকক বুজাই দিম ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপলোড দি থাকিলে তাৰ নটিফিকেশন পাব আৰু ভিডিঅ'সমূহ কন্টিনিউ চাই থাকিব পাৰিব আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমতে আপোনালোকে ডেট গিটা শুনি লব যি তৃতীয় বৰ্গৰ থাৰ্ড গ্ৰেডৰ পৰীক্ষা যি হবলগীয়া হবৰ কাৰণে ডেট কেইটা দিছে যে শুনি লওক আপোনালোকৰ ডেট কেইটা দিছে আপোনালোকৰ 15 22 আৰু 29 সেপ্টেম্বৰত আপোনালোকৰ তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু চতুৰ্থ বৰ্গৰ অৰ্থাৎ ফোর্থ গেটৰ তৃতীয় বৰ্গৰ আপোনালোক শুনিলে 15 22 আৰু 29 সেপ্টেম্বৰত আপোনালোক প্ৰথম যেটো এক্সাম হ'ব হেতু অনুষ্ঠিত হ'ব তাৰ পিছত আপোনালোক চতুৰ্থ বৰ্গৰ কাৰণে ডেটটো দিছে শুনক 20 আৰু 27 অক্টোবৰ 20 অক্টোবৰ আৰু 27 অক্টোবৰত চতুৰ্থ বৰ্গৰ কাৰণে লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব ইয়াৰ পিছতে আমাৰ যি আসাম পুলিচ এবি ইউবি কনিষ্টবল এসআই কমান্ডো বেটেলিয়ন এপি আৰু আসাম পুলিচ ফোর্থ গ্ৰেড ডিপাৰ্টমেন্টৰ যিখিনি 2024ত এপ্লাই হৈছিল সেই পোষ্টখিনি আপোনালোকৰ ইন্টাৰভিউ অৰ্থাৎ শাৰীৰিক পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব 3 অক্টোবৰৰ পৰা অক্টোবৰ মাহৰ 3 তাৰিখৰ পৰা আপোনালোকৰ আসাম পুলিচৰ ফিজিক্যাল টেষ্ট যি ৰানিং লং জাম্প সিন আপ যিখিনি ফিজিক্যাল প্ৰক্ৰিয়া হবলগীয়া আছিল আপোনালোকৰ ফিজিক্যাল টেষ্টটো আৰম্ভ হ'ব 3 অক্টোবৰৰ পৰা আপোনালোকৰ গম শুনিলে এতিয়া আপোনালোকৰ থাৰ্ড গ্ৰেডৰ এক্সামসমূহ অনুষ্ঠিত হ'ব 15 22 আৰু 29 অক্টোবৰ মই এটা লগাই দিছো চাই লব তাৰ পিছত চতুৰ্থ বৰ্গৰ ফোর্থ গ্ৰেডৰ আপোনালোকৰ এক্সাম হ'ব 20 আৰু 27 অক্টোবৰত আৰু যি অসম আৰক্ষী আমাৰ ইন্টাৰভিউসমূহ হবলগীয়া আছিল 3 অক্টোবৰৰ পৰা ইন্টাৰভিউসমূহ 2024 অনুষ্ঠিত হ'ব ইয়াতে এটা কিছুমান প্ৰক্ৰিয়া চেঞ্জ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া যি থাৰ্ড গ্ৰেডৰ এক্সাম হবলগীয়া আছিল তাৰ এক্সাম প্যাটাৰ্নটো ইতিমধ্যে চেঞ্জ কৰিব বুলি কৈছে বৰ্তমানলৈকে অফিচিয়েল সাইটত কোনো ধৰণৰ আপডেট অহা নাই কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া যেহেতু নিজে কৈছে তেওঁ কোৱা কথাটো নিশ্চয় হয় তেওঁ হেতু মতে প্ৰচেছসমূহ আৰম্ভ কৰিব যি এপিএসসি লেভেল অসম লোকসেৱা আয়োগৰ এপিএসসি যেনেকৈ তিনিটা ষ্টেপত থাৰ্ড গ্ৰেডৰ পৰীক্ষাখিনি হয় এক্সামখিনি হয় যেনেকৈ প্ৰথমতে প্ৰিলিমছ হয় তাৰ পিছত মেইনছ হয় আৰু তাৰ পিছত আপোনালোকৰ ইন্টাৰভিউ বা ভাইভা টেষ্টটো হয় হেইতে তিনিটা ষ্টেপত হ'ব কিন্তু চতুৰ্থ বৰ্গৰ কথাও মই যেটো নিউজত তেওঁ প্ৰেছ মিটত ব্যাখ্যা কৰিছিল তাতো একেই দিছে চতুৰ্থ বৰ্গৰ কাৰণেও প্ৰথমতে প্ৰিলিমছ তাৰ পিছত মেইনছ তাৰ পিছত আপোনালোকৰ ভাইভা টেষ্ট অনুষ্ঠিত হ'ব এতিয়া এই সিস্টেম বিলাক আপোনালোক শুনিলো প্ৰিলিমছ মানে আপোনালোকৰ যেটো টিকমাৰ্কৰ মই অবজেক্টিভ টাইপ কুৱেশ্যন শুদ্ধ উত্তৰ বছাটো আছিল হেতু প্ৰিলিমছ বুলি কয় হেনেদৰে প্ৰথমতে এক্সাম হ'ব তাৰ পিছত মেইনছত কিন্তু আপোনালোকে লিখিব লাগিব লিখিত যেটো প্ৰশ্ন যেনেকৈ আমি মেট্ৰিক হাই সেকেন্ডাৰী পৰীক্ষাত আপোনালোকৰ প্ৰশ্ন আহে যেনেদৰে আমি উত্তৰ নিজে লিখো তেনে ধৰণে মেইনছত আপোনালোকে লিখিব লাগিব তাৰ পিছত 3 নম্বৰ হলে হ'বগে আপোনালোকৰ ইন্টাৰভিউ বা ভাইভা টেষ্ট এতিয়া এটা কথা এডখতে আহি যায় যে এপিএসসি লেভেলত হ'ব হয় এতিয়া অসম চৰকাৰৰ যি থাৰ্ড গ্ৰেডে হক লাগিল সেইখিনি চাকৰি হিমানটা পাৱাৰ আছে নে নাই তাৰ পাৱাৰটো কথা বাদ দিয়ক তাৰ পিছতে বোলে দৰমহাটো এপিএসসি লেভেলত আপোনালোকৰ হয় নে নহয় এনেকুৱা এটা ট্ৰাফ যদি খুব জলদি সোনকালে কৰি দিয়ে এতিয়া যেহেতু বিশেষ দিনো নাই মাত্ৰ 2 মাহ হাতত সময় আছে আগষ্ট জুলাই আগষ্ট ছেপ্টেম্বৰ 2 মাহ নাই বুলি কয় এমাহ আছে বুলি কয় ইমান কম দিনত যদি এনে ধৰণৰ সিলেবাসটো চেঞ্জ কৰি পটকে যদি এক্সাম ফটক খুব সোনকালে যদি এক্সাম এটা পাকি দিয়ে ল'ৰা ছোৱালীবোৰৰ কথাও এবাৰ ভাবিব লাগিছিল যে গ্ৰেড 3 আৰু গ্ৰেড 4 মই কৈছো ৰেংকটো এপিএসসি সমান হয় নে নহয় আৰু তাৰ উপৰিও আমাৰ গ্ৰেড 3 গ্ৰেড 3 পোষ্টখিনি কথা নকলো গ্ৰেড 4 পোষ্টখিনি হিমানটাটো ভাল পোষ্টটো নহয় সেইবাবে এনেকুৱা ধৰণৰ সিদ্ধান্ত কৰাটো হিমান এটা মই মোৰ যিহেতু চিন্তা আহিছো আপোনালোকৰ মতামতসমূহ তলৰ কমেন্টত জনাব ভাল কৰিছে নে বেয়া কৰিছে কিন্তু এইবাৰ মই এটা কথাই কলো আপোনালোকক যিসকল
ৰিয়েলিকে আপোনালোকৰ শিক্ষিত নিবনুৱা যুৱক যুৱতী হ'ব শিক্ষিত তেওঁলোকেহে কিন্তু এনেধৰণৰ সিস্টেম যদি কৰে চাকৰি পাবলৈ সক্ষম হ'ব আগতেও যদি আপোনালোকৰ যে টিক মাৰ্ক ম আছিলে জাহা তাহা বহায়ও যদি আপোনালোকে টিকছত বহায়ও যদি পাইছিলে এইবাৰ কিন্তু এনেদৰে নাপাব এতিয়া যেহেতু সময়ও নাই খুব সোনকালে আপোনালোকে যদি গেট 3 গেট 4 পোষ্টৰ কাৰণে চাকৰি ল'ম বুলি ভাবি যেনে পঢ়া শুনা কৰক তেতিয়াহে আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব আসাম পুলিচৰ কথাটো হিমানটা চেঞ্জ হোৱা নাই আগতে যেটো সিস্টেমতে হ'ব ফিজিক্যাল টেষ্ট তাৰ পিছত এক্সাম তাৰ পিছত ভাইভা টেষ্ট বা ড্ৰাইভাৰ সাৰ্ভাৰ হলে ড্ৰাইভিং টেষ্ট আৰু আসাম পুলিচৰ 4th গেটৰ হলে আপোনালোকৰ ভাইভা টেষ্ট হেতু সিস্টেমতে আছে হেইভাবে আসাম পুলিচৰ খিনি ইমানটা দিগদাৰ নাই এতিয়া আপোনালোকে যেহেতু এতিয়া বানপানী পিছতে ফিল্ডৰ অৱস্থাসমূহ বেয়া হৈ আছে আমাৰ ফিল্ডখনৰ অৱস্থা এইৰকতে আপোনালোকে এবাৰ দেখাই দিছে চাই লওক আমাৰ বৰ্তমান এনেকুৱা হৈছে ৰাস্তাও ডুবি আছে ঘৰটো আৰু ৰাস্তাহে ওলাই আছে মই আগৰ ভিডিঅ' যেহেতু মই ৰানিং কৰিবলৈ কাৰণে বনাই থৈছো আপোনালোকে চাব এইভাবে ভালদৰে আপোনালোকে ফিজিক্যাল টেষ্ট তৈয়াৰী কৰক উপায় নাই চৰকাৰৰ সিদ্ধান্ত যেটো কৰে হেতু আমি কৰিব লাগিব যদি আপোনাক চাকৰি লাগে ভালদৰে ৰানিং কৰক ভালদৰে পঢ়া শুনা কৰক সকলো ফালৰ পৰা 100% দিবলৈ চেষ্টা কৰক তেতিয়াহে আপোনালি বৰ্তমানৰ সময়ত চাকৰি পাবলৈ সক্ষম হ'ব আসাম পুলিচ কনিষ্টেবলতে হওক বা এবিউবি তাৰপা এপিআৰ হওক আসাম পুলিচ 4th গেট হওক ড্ৰাইভাৰ কনিষ্টেবল হওক এসআই হওক আৰু গেট 3 আৰু গেট 4 হওক ভালদৰে যি দক্ষ আৰু উপযুক্ত নিবনুৱা হ'ব যোগ্য তেওঁহে এইবাৰ চাকৰি পাবলৈ সক্ষম হ'ব সেইভাবে এইটো ভিডিঅ' আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছিল সকলোকে শ্বেয়াৰ কৰি দিওক বহুতে সুধি আছিল কমেন্ট আসাম পুলিচৰ ইন্টাৰভিউ কেতিয়া হ'ব ইতিমধ্যে ডেট আহি গল খুব সোনকালে অফিচিয়েল সাইটসমূহত এডমিট কাৰ্ডো মুকলি কৰিব নটিচো জাৰি কৰিব বৰ্তমান মুখ্যমন্ত্ৰী মুখৰ পৰা কোৱা কথা যোৱাকালি কোৱা কথা প্ৰেছ মিটৰ আগত এখিনি মই আপোনালোকৰ আগত ব্যক্ত কৰিলো যদি ভিডিঅ'টো ভাল পালে লাগিলে ইনফৰমেশনখিনি পায় লাইক কৰিব চেনেলটো যদি তেলৈ সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে ঘৰখন পৰিয়ালটো সমাজখন দেশখন তথা দেশখনৰ উন্নতি হোকে প্ৰতিক্ষেত্ৰ কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজি ভিডিঅ'টো ইমানতে ৰখাইছো ধন্যবাদ